बोले छठी बाई 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 बोले बोले छठी रूप झिलिकारे तोके काके देखेছি रूप झिलिकारे तोरे काके देखेছি किनु चाल रे लाले लाले रे मकसम। हेलो एवरीवन, মই যদি গানটো গাওঁতে কোনোবা খিনিত ভুল হৈছে ক্ষমা কৰি দিব বুলি আশা থাকিল। কোনেও যাতে ট্ৰল নকৰে। ধন্যবাদ। দিদি আপুনি বৰ ধুনীয়া গান গায়। নাই চক্ৰিতা, এইটা মই এনে গুণগুণাইছি। মই শুনিলোৱে, এতিয়া কিন্তু এনে মিছা মাতিবলৈ নাপায় দেই। দিদি মই কিবা সহায় কৰিম নেকি? চক্ৰি আজি নতুন বোৱাৰী, অলপ বেছি কুমাই থাকিলেও কোনো কথা নাছিল। তাই দিদি শুই থাকিবলৈ মনটো নাযায়চোন। দিদি এটা কথা সুধোনে আপোনাক? পুত চক্ৰি কিয় ইমান চৰম পাইছি? নাই পুছিতে মানে শুভমে কি খাই ভাল পায়? আইৰে শুন চক্ৰি, আমাৰ শুভম বাবু না বহুতে চিধা মানুহ। দাইল ভাত আলু ভাজা মাছৰ টেঙা দিলে একদম খুচ। আৰু কি খাবলৈ বেয়া পায়? কেৰেলা দিলে মুখখন এনেকুৱা কৰি দিব। আমাৰ শুভম বাবু তেনেকুৱাই, আৰু কামত লাগিলে খোৱা বোৱা একেবাৰে পাহৰি যায়। কৰি চাইও নাখায়। এতিয়া এইটা কাম তোৰ, সময়ত খোৱাবি। যদি মোৰ নুশুনে, আৰে চক্ৰি কথা নুশুনা প্ৰতি এদিনত আছে নেকি? অলপ মৰমেৰে কবি, লগে লগে আহি বহিব। বা তই আজি প্ৰথমবাৰৰ বাবে এই কোঠাত নাই। কিমান যে অচিনাকি লাগিছে সকলোবোৰ, মোৰ সঁচাকৈ বিশ্বাস হোৱা নাই তই যে এই ঘৰখন এৰি গলি। বা তই এই ঘৰত থাকোতে নিজৰ কথা কেতিয়াও ভবা নাছিলি। মায়ে গালি দিলে হাঁহি হাঁহি সকলোবোৰ সহ্য কৰি লৈছিলি, কিন্তু ৰাতি সকলোবোৰ শুই গলে নিজে চুপচাপকৈ কান্দিছিলি। কেতিয়াবা তই নিজে পোকতে থাকিছিলি। বা তই ইমান কষ্ট পায়ো কেনেকৈ কষ্ট কৰি লুকাই ৰাখিছিলি। মই এতিয়া অনুভৱ কৰো তই যে কিমান কষ্ট পাইছিলি। তোৰ হাঁহিটোৰ আঁৰত কিমান দুখ আছিল। দিদি মোৰ কথা ইয়াতে কি চলি আছে? কিচ্ছু নাই বাবু, নতুন চকৰি তাক শিকাই দিছো আমাৰ শুভম বাবুক কেনেকৈ মানুহ কৰিব লাগে। মানে আগতে মই মানুহ নাছিলো নেকি? চিলা, কিন্তু এতিয়া চকৰি আহিছে। খানা মিনাটা ভালকে কৰিব লাগিব। নিভাৰাণীৰ বিয়াখনে মোৰ জীৱনটো সলনি কৰি পেলালে। ইমানবোৰ টকাৰ কথা মই কেতিয়াও ভবাই নাছিলো। যিসকলে মোক আগতে পাত্তা দিয়া নাছিল এতিয়া সকলোৱে পাত্তা দিব। মোৰ একেবাৰে টকাই টকা হৈ যাব। মোৰ গোটেই ঘৰটোত সোণ সোণ কৰি পেলাম। সোণৰে বিচনা, সোণৰ চকী, কি যে ভাল লাগিব। মুঠতে সকলোবোৰ সোণৰে কৰি পেলাম। সোণ সোণ সোণ, কি ভাবি ভাল লাগিছে মোৰ। কৰি চৰি সকলোবোৰ সোণৰ কৰি পেলাম একেবাৰে। দূৰৰ পৰা দেখি ক'ব লাগিব এইটো সুমিত্ৰাৰ ঘৰ। আহা কি ভাল লাগিছে। মা দেউতা তোমালোকে দেখিছানে? শুভম বহুত ভাল ল'ৰা হয়। মোতকৈ অকমান বয়সত ডাঙৰ হলেও মোক বহুত খিনিয়ে বুজে, আৰু মোক বুজায়ো। খুৰীয়ে ভাবিছিল শুভম মোতকৈ ডাঙৰ, মোক বুজি নাপাব, কিন্তু এতিয়া ওলোটাটোহে হ'ল। শুভমে মোক বহুত বেছি মৰম কৰে। নিভা কিবা চিন্তা? তেতিয়াহ'লে ওপৰলৈ চাই কি ভাবি আছা? একো ভবা নাই। মই তোমাক এটা কথা সুধো। সোধক। তুমি পঢ়িবলৈ ভাল পাইছিলা নহয়? এতিয়া পঢ়িবলৈ নিবিচাৰা? ইচ্ছা আছে। তুমি যিমান পঢ়িবলৈ বিচাৰা সিমান পঢ়িবা। তোমাৰ কলেজ কিতাপ সকলো দায়িত্ব মোৰ। কিন্তু ঘৰৰ কামবোৰ দিদিয়ে কৰিব। মই কেতিয়াও ভবা নাছিলো। ভাবিছিলো আপুনি বহুত ভাল মানুহ বুলি, কিন্তু মোৰ কথাও যে এনেকৈ চিন্তা কৰিব ভবা নাছিলো। মই বিচাৰো এদিন মানুহে মোক নকওক শুভম ডাঙৰ বিজনেছমেন। নিভা মোৰ নিজৰ যোগ্যতাৰে ডাঙৰ মানুহ হ'ম। সেইদিনা মোৰ বুকুখন গৌৰৱেৰে ভৰি পৰিব। মোৰ মৰি যোৱা সপোনটোক আপুনি আকৌ চাই তুলিব। সপোন মৰি নাযায়, সপোন শেষ হৈ যায়। সৰু থাকোঁতে ভাবিছিলো মা দেউতা ঢুকাই গ'ল, খুৰীয়ে বহুত মৰম কৰিব, নিজৰ ছোৱালী নিচিনা ৰাখিব। তেনেকুৱা নহ'ল। মোৰ নামত থকা মাটি সম্পত্তিবোৰ সকলো খুৰীৰ নাম কৰি ল'লে। সিদিনাৰ পৰাই মোক ঘৰৰ চাকৰিৰ নিচিনা ব্যৱহাৰ কৰা হ'ল। সেয়াই আৰু। ব'লা এতিয়া বাদ দিয়া, বহুত ৰাতিও হ'ল নহয়, শুই থাকিবাগৈ। ব'লক। দিনতে সপোন দেখা বন্ধ কৰা। লোকৰ টকাৰে ইমান সপোন দেখা ভাল নহয়। সপোন দেখা বন্ধ কৰিবলৈ কোৱা নাই তোমাক, কিন্তু নিজৰ টকা সম্পত্তিৰে সপোন দেখা, বেলেগৰ টকা সম্পত্তিৰে নহয়। শুনটো তোৰ কিন্তু অকমান বেছিয়ে হৈছে। তই ভালে পাব লাগে এতিয়া আমাৰ জীৱনটো লাখ বিলাখিলে পাৰ হ'ব। আমাক সকলোৱে বাহ বাহ দিব। বাকী নিজৰ উন্নতি হোৱাটো ভাল পোৱা নাই? ভাল পাওঁ মা, যদিহে তুমি নিজে উন্নতি কৰিলা হয়। তুমিচোন বাক আগতে নিজে কৈছিলা কষ্টৰ পইচাৰ মূল্য তই কি বুজিবি। মা তুমি এতিয়া কি বুজি পাইছা? এয়াতো ভিন্দৰ কষ্টৰ পইচা আছিল। বাদ দেহে তোৰ ভিনেৰে কথা। সেই বুঢ়াটোৰ মা তেখেত বুঢ়া হলেও তোমাতকৈ বহুত গুণে ভাল। তোৰ লগত মুখে মুখে তৰ্ক কৰিবলৈ নাহিবি দেই। এচাৰি কোব খাবি। মা তোমাৰ এচাৰি কোব খাবলৈ মই ভয় নকৰো। বাৰ বাবে মই সদায় মাত দি যাম। বাৰ লগত তুমি যিমানখিনি অন্যায় কৰিছা সেই অন্যায়ৰ ফল এদিন নহয় এদিন নিশ্চয় পাবা। কয় নহয় পাপ কৰিলেও পুণ্য কৰিলেও এই পৃথিৱীতে সকলোবোৰ ফুটি যাব লাগিব। এই গতিকে মনত ৰাখিবা তুমি একো পুণ্যৰ কাম কৰা নাই। তুমি যিবোৰ কৰি আছা সেইবোৰ তোমাৰ পাপ। চুপ, এক আখাৰৰ কথা কবি মোৰ আগত। আজি মোক চুপ কৰাব পাৰিছা, কিন্তু পিছলৈ চাবা তোমাৰ অহংকাৰো অতি সোনকালকৈ পতন হৈ আছে। এই ল'ৰাটোৱে মোক সকলোবোৰ ধ্বংস কৰিহে আহিব। কি পাপৰ ফলত সেইটোক জন্ম দিছিলো? মোৰ নোহোৱাটো মাথাটোত চাগে একোৱেই নাই। পাগল। দিদি এটা কথা ক চকৰি, মই আপোনাৰ দৰে চাহ বাগানে কথা শিকিব বিচাৰো। আৰে এইটা
নেকি ইমান ডাঙৰ কথা এইটা শিকিবলৈ কিমান সময় লাগে যদি মই ভুলকে কওঁ তেতিয়া আপুনি হাঁহে নেকি আহিম কিন্তু ঠাট্টা নকৰো ভুল কৰিলে তেতিয়াহে শিকিবি দিদি আজিৰ পৰা আপুনি শিকক মই ছাত্ৰী ঠিক আছে আৰম্ভ কৰো প্ৰথমে আপুনি নকবি তই বা তুমি কবি মই চেষ্টা কৰো দিদি মই তোৰ লগত বহিম এইটা হ'ল এতিয়া ক দিদি মোক শিকাই দিবি দিদি মোক শিকাই দিবি এইবাৰ হৈছে অলপ অলপকৈ আহি যাব বা নিবা ইমান ধুনীয়াকৈ কৈছা মই দেখিছো দুদিনৰ পিছত দিদিতকৈ ভাল ক'বা তুমি তেতিয়া কিন্তু আপোনাকে জোকাম সেই দিনৰ অপেক্ষাত থাকিম হৃদয় লাগে সংসাৰৰ হাঁহি ধেমালি মৰম মই বিয়া হৈ অহাৰ আগতেই বহুত ভয় খাইছিলো এতিয়া লাগিছে মোৰ কোনোবা নিজৰ মানুহ হোৱাৰ লগতে আছো পাগলী তই এতিয়া এই ঘৰৰ বোৱাৰী কিহৰ দৰ কিবা লাগিলে মোক মাতিবি তোৰ দিদি আছে নহয় দিদি এতিয়া যি দেখিছো মোতকৈ নিভাৰাণীয়ে ভাল পাব শুভম বাবু ঘৰখন হাঁহি ফূৰ্তি কৰি থাকিলেহে ভাল লাগে ঘৰখনৰ সমস্ত কাম বন মই নিজে কৰিব লাগে এই ল'ৰাটো আৰু বাপকটো কেৱল খাইছে আৰু শুইছে বাপেকে কাম কৰা মানুহে লগাব লাগিব সদায় আৰু এনেকৈ থাকিব পাৰোনে ময়ো মানুহে মোৰ দেহটোতো লোহৰ নহয় এইকেইটা এনেই আছে ঘৰখনত মৰিবলৈ মোৰ মূৰটো খাবলৈহে জনম লৈছিলে এইকেইটা কাম নাইকিয়া চব এই সুমিত্ৰাক চিনি পোৱা নাই হা মই দেখাই আছো তহঁতক মই কোন ঘৰ মাটি চব সলাই পেলাম এনেকৈ থাকিব নোৱাৰো মইতো কিবা চাকৰি নহয় এইখন ঘৰৰ মই এতিয়া মালিকনী সেইবাবে মই মালিকনী হৈয়ে থাকিম ঘৰ ঝাৰু দিব লাগে বাচন ধুব লাগে সকলো কাম মানে মোৰ মূৰত মই এনেই লম্বিছো নহয় বাপেক দিলৰো একো কাম নাই অল ঘুমাইছে আৰু ঘুমাবি ৰ ভালকে সৰু লেবেল ফটাই দিম তেতিয়া মই এইখন ঘৰ ভালদৰে বান্ধিম কেৱল সোণৰে কৰিম তহঁতক জুপুৰিত ৰাখিম বাপেক পুতেক যোৰা জুপুৰি থকাই যোগ্য যিহেতু একোটা উপাৰ্জন কৰিব নোৱাৰে মই যিটো উপাৰ্জন কৰিছো এইটো সিহঁতৰ চকুত লাগিছে কন্যাকেইটা ভাল কথা সিহঁত কঁকালখন একেবাৰে টিঙিচকৈ উঠিছে মাৰিম বোলে লৈছে সিহঁতে মোক মাৰিবি তহঁতক মাৰিম মই চাই থাক মাথা গৰম হে ভগৱান এই নিভাৰাণী চকুৰিটোৰ কপালত ইমান দুখ কিয় লিখিছিলা ৰে প্ৰথম দিনাই তাই চকু দুটা চাই বুজিলো চকুৰ ভিতৰত কিমান কষ্ট লুকাই আছিল এতিয়া অলপ হাঁহিবলৈ ধৰিছে এই হাঁহিটো যেন কেতিয়াও নোহোৱা হৈ নাযায় শুভম বাবু সঁচাকৈ বহুত ভাল মানুহ আৰু এই চকুৰি তাই ভাল ঘৰ পাইছে আমাৰ শুভম বাবু ইমান বছৰ বিয়া নপতাকৈ আছিল এতিয়া চা চকুৰিটোৰ মুখলৈ চালে হাঁহি বিৰিঙে হে ভগৱান দুয়োটাই নজৰ নালাগক নিভাৰাণী চকুৰিটোৱে বহুত কান্দিছে এতিয়া যেন কেৱল হাঁহে কেৱল সুখে থাকে মই কামৰ মানুহ হলেও এই চকুৰিটাক দেখিলে নিজৰটো বেহেনা যেন লাগে ভগৱান মোক নিজৰ বাবে একো নালাগে বল এই শুভম বাবু আৰু এই চকুৰিটা সুখেই থাকক সেইটাই মোৰ আটাইতকৈ ডাঙৰ সুখ হেল্ল' এভৰিৱান আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত নিভাৰাণী হাজৰিকাই প্ৰায়ভাগ ভিডিঅ'তে কমেণ্ট দিছিল নিভাৰাণী এজনী দুৰ্ভগীয়া ছোৱালী জীৱন কাহিনী ধাৰাবাহিকৰ ৰূপত আপোনালোকে চাই ভাল পালেনে ক'ব আৰু নেক্সট পাৰ্ট কাইলৈ আহি আছে দেই যদিহে ভিডিঅ'বোৰ চাই ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ সকলোৱে ভালে থাকক